নমস্কাৰ আজি আমি ভিডিঅ'টোত ইউডাইছ প্লাছ টিচাৰ 2025-26 টিচাৰ্ছ প্ৰফাইল কেনেকৈ আপডেট কৰিব এখন স্কুলৰ পৰা আন এখন স্কুললৈ শিক্ষক কেনেকৈ ইম্পৰ্ট কৰিব পাৰি সেই কথাখিনি জানিবলৈ চেষ্টা কৰিম যেহেতু আমাৰ 2025-26 শিক্ষাবৰ্ষৰ ইউডাইছত সকলোখিনি মডিউলে খোল খাই গৈছে সো ষ্টুডেন্ট মডিউলখিনি অলৰেডি কাম চলি আছে আৰু টিচাৰ্ছ প্ৰফাইল কেনেকৈ আপডেট দিব পাৰি সেই বিষয়ে আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰথমে আমি আমাৰ মোবাইলৰ কোনোবা এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি তাতে ইউডাইছ টিচাৰ প্লাছ টিচাৰ প্ৰফাইল বুলি সাৰ্চ কৰিব লাগিব বা প্ৰিন্ট কৰি সাৰ্চ কৰাৰ লগে লগে আমাৰ গোটেই ইউডাইছৰ টিচাৰৰ লিংকটো খোল খাই যাব আৰু সেই লিংকটোত আমি ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ইউডাইছৰ যেটো পেজ হে পেজটো প্ৰথম পেজটো খোল খাব তাতে আমাৰ টিচিং নন টিচিং ষ্টাফটোৰ এই ৰঙা গোল চিনটোৰ ভিতৰত আমি ক্লিক কৰি দিব লাগিব তাতে আমাৰ স্কুলৰ সকলোখিনি ষ্টাফৰ ডিটেইলছ তাত সোমাই থাকে হেতু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পিছত এখন ডিসপ্লেত এনেকুৱা এটা পিকচাৰ আমি দেখা পাম ইয়াতে টোটাল টিচাৰ কমপ্লিট ইনকমপ্লিট এনেকুৱা ধৰণে আমি দেখা পাম এইখন স্কুলত দুজন টিচাৰ আছে ইনকমপ্লিট 0 তাতে ইয়াতে আপডেট কৰা হোৱা নাই ঠিক তেনে ধৰণে নন টিচিং ষ্টাফ ইয়াত নাই এলপি স্কুল সেই কাৰণে ইয়াতে আমাৰ পৰ্যায়ক্ৰমে প্ৰথমে আমি টিচিং ষ্টাফ নন টিচিং ষ্টাফ আপডেট দি লব লাগিব আৰু ইয়াত টিচাৰ কিমানজন আছে একেবাৰে তলৰ বটমটোত হেখিনি তথ্য ফিল আপ কৰাৰ পিছত যেতিয়া আমি টিচিং ষ্টাফটো ওকে কৰিম তাতে আমাৰ শিক্ষকসকলৰ নামটো ইয়াতে ওলাই থাকিব এই প্ৰথমৰ গোল চিনটোত এই তিনিটা পেজ খোল খাব সেই পেজ গিটা সম্পূৰ্ণ কৰাৰ লগে লগে ইয়াতে সম্পূৰ্ণ নীলাকে বক্স গিটা হৈ যাব তেতিয়া আমাৰ শিক্ষকজনৰ প্ৰফাইলটো আপডেট হৈ যাব যদি আমি শিক্ষকজনক আমাৰ বিদ্যালয়খনৰ পৰা লেফট আউট কৰিব বিচাৰিছো তেতিয়া সাইডত থকা লেফট আউট বটমটোত ক্লিক কৰি দিয়াৰ লগে লগে শিক্ষকজনক আমি সেইখন বিদ্যালয়ৰ পৰা বেলেগ এখন বিদ্যালয়ৰ ট্ৰান্সফাৰ যদি কৰিব বিচাৰে তেতিয়া আমি তেওঁক ড্ৰপ বক্সত ৰাখি দিব বিচাৰিম আৰু ইয়াৰ পিছতে আমাৰ টিচাৰ্ছ ফাইলৰ 2 নম্বৰ অপচনটো হৈছে যে আমাৰ শিক্ষকসকলৰ মেপিং কৰিব লাগিব অৰ্থাৎ আমাৰ এই ৰাউন্ড চিনৰ একেবাৰে 2 নম্বৰ যেটো আছে সেই মেপ জায়গাটো ছুই দিব লাগিব ছুই দিয়াৰ লগে লগে ইয়াত প্ৰধান শিক্ষক কোন হৈ আছে হেতু আমাক ফিল আপ কৰিবলৈ দিব বা এসিস্টেন্ট হেড টিচাৰজন কোন হৈ আছে সেই দুটা অপচন আমি ইয়াতে ফিল আপ কৰিব লাগিব যদি এসিস্টেন্ট হেড টিচাৰ নাই তথাপিও কোনোবা এজন টিচাৰক আমি এসিস্টেন্ট হেডত ৰাখি পেলাই ডাইসখনত এটো ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত আমাৰ দুটা স্টেপ অলৰেডি কমপ্লিট হোৱাৰ পিছত আমি ডাইসখন এতিয়া সাৰ্টিফাইড কৰি দিব পাৰো অৰ্থাৎ 3 নম্বৰ অপচনলৈকে আমি যাব পাৰো 3 নম্বৰ অপচনত আমি ক্লিক কৰিব লাগিব যেহেতু আমি ডাইসখন এতিয়া সাৰ্টিফাইড কৰিব বিচাৰিছো আৰু সাৰ্টিফাইড কৰাৰ লগে লগে আমাৰ টিচাৰ্ছ প্ৰফাইলৰ গোটেই কামখিনি শেষ হৈ যাব অৰ্থাৎ আমাৰ টিচাৰ্ছ প্ৰফাইল বা টিচাৰ্ছ মডিউলৰ যিখিনি কাম কৰিব লগা আছিল সেই কামখিনি আমাৰ সম্পূৰ্ণ হোৱা দেখাব এটা আমি টিচাৰ্ছ প্ৰফাইল সাৰ্টিফাইড কৰিলেহে আমাৰ টিচাৰ প্ৰফাইলটো সম্পূৰ্ণ হ'ব বুলি অফিসত দেখাব সেই কাৰণে আমি সাৰ্টিফাইড বটমটোত ক্লিক কৰি দিয়াৰ লগে লগে এই ফৰ্মখন ইয়াতে শো কৰিব ইয়াতে আমাক ৰিমাৰ্কছত কেটামান সেন্টেন্স বা এটা সেন্টেন্স লিখিবলৈ দিয়ে যে টিচাৰ্ছ প্ৰফাইল হেজ আপডেটেড বুলি আমি লিখি তলত থকা কনফাৰ্মেশন বক্সটোত ক্লিক কৰি পেলাই আমি সাৰ্টিফাইড কৰি দিব পাৰো আৰু এনে ধৰণে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ ডাইসৰ একেবাৰে ওপৰত দেখাব ষ্টেটাসটো সাৰ্টিফাইড অৰ্থাৎ বিদ্যালয়ৰ তৰফৰ পৰা শিক্ষকসকলৰ সকলোখিনি তথ্য শুদ্ধ সত্য বুলি স্কুল লগইনৰ পৰা কথাটো জনোৱা হ'ব আৰু হেতু ওপৰলৈকে গুচি যাব এতিয়া যদি কোনোবাই শিক্ষকক ইম্পৰ্ট কৰিব বিচাৰে তেতিয়া হলে আমাৰ ডাইসত এটা অপচন আছে যেহেতু কোনোবাই লেফট আউট কৰিলে লেফট আউট মাৰিব আৰু ইম্পৰ্ট কৰিবলগীয়া হলে কোনোবা এখন বিদ্যালয়ৰ পৰা ইম্পৰ্ট কৰিব পাৰিব ইম্পৰ্ট কৰিবৰ সময়ত সেই টিচাৰজনৰ
পেন নাম্বাৰটো আমি ইয়াতে এন্ট্ৰি কৰিব লাগিব সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি ইয়াতে আগৰ দৰে ডাইচখন খোলাৰ লগে লগে ওপৰত আমাৰ ইম্পোৰ্ট ষ্টাফ বুলি এটা অপচন আমি দেখা পাম সেই ইম্পোৰ্ট ষ্টাফত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ মোবাইলত ডিসপ্লেত আমি যিজন টিচাৰক হানিব বিচাৰিম সেই টিচাৰজনৰ আধাৰ নম্বৰটো দি পেলাই আমি তেওঁৰ তথ্য বিচাৰি ল'ব পাৰো বা সেই শিক্ষকজনৰ পান নাম্বাৰটো ব্যৱহাৰ কৰি পেলাই আমি ইয়াতে শিক্ষকজনক অন্য এখন বিদ্যালয়ৰ পৰা এখন বিদ্যালয়লৈ লৈ আনিব পাৰো যিখন বিদ্যালয়ত আমি আনিব বিচাৰো এই ক্ষেত্ৰত ইম্পোৰ্ট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ মোবাইলত এটা পেজ খোল খাই যাব সেই পেজটো এনেকুৱা এটা পেজ আমি দেখা পাম ইয়াতে নেশনেল কোড টিচাৰজনৰ যেটো নেশনেল কোড থাকে আৰু ডেট অফ বাৰ্থটো ক্লিক কৰি গো বুটম চুই দিয়াৰ লগে লগে শিক্ষকজনৰ ডিটেইলছটো ইয়াতে ওলাই যাব বা আমি তেওঁৰ নেশনেল কোডটো যদি নাথাকে হেতু আমি বিচাৰি লব পাৰো হেতু বিচাৰিবলৈ হলে আমি নেশনেল কোডত চুই দিয়াৰ লগে লগে শিক্ষকজনৰ আধাৰ নম্বৰটো এন্ট্ৰি কৰিবলৈ দিব আধাৰ নম্বৰ আৰু ডেট অফ বাৰ্থটো এন্ট্ৰি কৰি দিয়াৰ লগে লগে আমাৰ শিক্ষকজনৰ নেশনেল কোডটো আমাক ডাইসে দেখুৱাই দিব আৰু নেশনেল কোডটো আৰু ডেট অফ বাৰ্থটো পোৱাৰ পিছত আমি সেইখন বিদ্যালয়ৰ পৰা শিক্ষকজন যিখন বিদ্যালয়লৈ আনিব বিচাৰিছো সেইখন বিদ্যালয়লৈ তেওঁ গুছি আহিব এনেকুৱা ধৰণে আমি ইউডাইছত 2025-26 শিক্ষাবৰ্ষৰ বাবে টিচাৰ্ছ প্ৰফাইল আপডেট কৰিব পাৰো আৰু এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ শিক্ষকজনক বদলি কৰি লৈ যাব পাৰো আশা কৰো আপোনালোকে কথাখিনি বুজি পাইছে আৰু প্ৰেক্টিক্যালি যেতিয়া নিজে মোবাইলত কৰিব তেতিয়া গোটেই কথাখিনি সহজ হ'ব আৰু ভিডিওটো আৰম্ভণি পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ